নমস্কাৰ ছাৰ আপুনি অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ নহওক কিয় আপুনি তৃতীয় বৰ্গৰ কৰ্মচাৰী নাইবা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাইবা যিয়ে নহওক কিয় যিকোনো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত সুখবৰ আৰু আপোনালোকে যে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ বিনামূলীয়া চিকিৎসাৰ টকাখিনি পাব আৰু ইয়াকে লৈ আপোনাৰ কেবিনেট সিদ্ধান্তৰ পৰা সেই কথাখিনি কোৱা হৈছে আৰু এতিয়া আপোনালোকে ইয়া অনলাইন আবেদন কৰিব লাগিব কৰ্মচাৰীৰ পৰিয়াললৈ আৰু পেঞ্চন পাই থকা চৰকাৰী পেঞ্চন পাই থকা পৰিয়াললৈ সীমাহীনভাৱে তেখেতসকলৰ চিকিৎসা মূল্য প্ৰদান কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে আৰু সেইমতে তেখেতসকলে চৰকাৰী আৰু বেচৰকাৰী যিকোনো চিকিৎসালয়ত চিকিৎসা লাভ কৰিব পাৰিব। এয়া চাওক www.mmisay.assam.gov.in আপোনালোকে ইয়াত আবেদন কৰিব লাগিব আৰু ইয়াত চাওক পৰিয়ালৰ লোকৰ কাৰণে লাগিব চৰকাৰী পৰিচয় পত্ৰ আধাৰ ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ বেংক পাছবুক লগতে লাগিব নিজস্ব ফটো সম্পৰ্কৰ প্ৰমাণপত্ৰ আনহাতে পৰিয়ালৰ গ্ৰুপ ফটো আনহাতে আপোনাৰ পেঞ্চনভোগীসকলৰ ক্ষেত্ৰত লাগিব এয়া চাওক আপোনাৰ পৰিচয় পত্ৰ য'ত আপোনাৰ আধাৰ ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ বেংকৰ পাছবুক ফটো পত্নীৰ সৈতে প্ৰমাণপত্ৰ আৰু পেঞ্চন ক্ৰেডিট হোৱা বেংকৰ একাউণ্ট লাগিব আৰু যাৰ ফলত আপোনালোকে অনলাইন আবেদন কৰিব এয়া চাওক আৰু আপোনালোকে এয়া 90 দিনৰ ভিতৰত টকাখিনি পাবলৈ সক্ষম হ'ব আৰু আপোনালোকে যদিহে বুজিব পাৰিছে তেনেহ'লে নিশ্চয় এটা লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য সহকাৰে সকলোতে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চাব বাবে ধন্যবাদ।